পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব? মাৰ্চৰ পূৰ্বে সম্ভৱ নহয় ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। বিহুৰ বতৰতে লাগিব পাৰে নিৰ্বাচনী খদমদম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে নিৰ্বাচনী সময়ৰ সম্ভাৱনা। ৰাতি 12টাৰ আগতে আমি জাজমেণ্টটো নাপাওঁ, পজিটিভ বা নিগেটিভ যি নহওক, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যনটো একেবাৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব। কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হ'ব। আৰু যদি এবাৰ ইলেকশ্যন কৰিলে 1 মাহ সময় লাগে নটিফিকেশ্যনৰ পৰা। এতিয়াও আদালতৰ ওপৰত নিৰ্ভৰ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ ভাগ্য। পঞ্চায়ত নিৰ্বাচনক লৈ আদালতত গোচৰ চলি থকাৰ পৰিপ্ৰেক্ষিতত এতিয়াও স্থিৰ হোৱা নাই নিৰ্বাচনৰ দিনবাৰ। কিন্তু নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ ৰাজ্যত লাগিছে খদমদম। কেতিয়া নিৰ্বাচন হ'ব পাৰে তাকে লৈ জল্পনা কল্পনা চলি আছে। কিন্তু মাৰ্চৰ পূৰ্বে যে নিৰ্বাচন পতা সম্ভৱ নহয় সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আছে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। তেনে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱেই নহয়। সেয়ে যদিহে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে তেন্তে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পিছতহে ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য লৈছে। 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে, 12 ফেব্ৰুৱাৰীত এটা ইলেকশ্যন হ'ব পাৰে। কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যন পতাটো অসম্ভৱ হৈ পৰিব। কাৰণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। পিছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নোহোৱাৰ আঁৰত কংগ্ৰেছ জড়িত থকা বুলি অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰীৰ বাবে অনুষ্ঠিত নহল পঞ্চায়ত নিৰ্বাচন। যদি চৌধুৰী আদালতলৈ নগলহেঁতেন তেন্তে অনুষ্ঠিত হলহেঁতেন পঞ্চায়ত নিৰ্বাচন। এই ইলেকশ্যনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে? কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে। আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশ্যন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেইকাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক জগৰীয়া কৰাক লৈ সৰব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। কংগ্ৰেছৰ ভুলৰ বাবে পঞ্চায়ত নিৰ্বাচন নহয়, বিপৰীতে বিজেপিৰ ভুলৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ অভিযোগ। বিৰোধী দলপতিক উভতি ধৰি মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিধায়ক দিগন্ত কলিতাই ক'লে পঞ্চায়তত পৰাজয়ৰ আগতীয়া ইংগিত লাভ কৰিছে কংগ্ৰেছে, সেয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত আনিছে বাধা। আমাৰ এনেকুৱা লাগিছে মুখ্যমন্ত্ৰী কোৱাৰ দৰে যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন হোৱাটো বিচৰা নাই। তাৰমানে কংগ্ৰেছে যদি পঞ্চায়ত ইলেকশ্যন খেলে তাৰমানে ইয়াত পৰাজয় বৰণ হোৱাৰ এক তেওঁলোকে ইংগিত পাইছে। ইফালে নিৰ্বাচন প্ৰক্ৰিয়া নোহোৱাক লৈ ক্ষোভ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। আদালতে ইণ্টাৰফেয়াৰ কৰাটো আমি ভাল পাইছোঁ, কিন্তু পঞ্চায়ত নিৰ্বাচন পিছুৱাই যোৱাটো ভাল পোৱা নাই। যেহেতু গ্ৰাম্য অঞ্চলৰ উন্নয়নটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে PNRD ডিপাৰ্টমেণ্টৰ ওপৰত, আৰু সেইটো যদি বডি লোকেল বডি নাথাকে তেতিয়াহ'লে কেনেকৈ হ'ব? আৰু এইটো এটা দুৰ্ভাগ্যজনক পিছুৱাই যোৱাটো। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।